বুধিছো বাতৰি মাছলৈ অখিল গগৈ মাতৃ প্ৰিয়তা গগৈৰ চৰণচুই আশীৰ্বাদ ললে ৰূপজ্যোতি কৰ্মীয়ে পুত্ৰ অখিলৰ খবৰ জনালে প্ৰিয়তা গগৈ চেলেংহাট লুখুৰা ঘন গাঁৱত থকা অখিল গগৈৰ গৃহত উপস্থিত হৈ বিধায়কগৰাকীয়ে অখিলৰ মাতৃক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে চৰণচুইৰ আশীৰ্বাদ গ্ৰহণ কৰে আনহাতে বিধায়কগৰাকীয়ে জিএমচিএইচত অখিল গগৈ সাক্ষাৎ কৰি কথা বৰ্তা পতাৰ বিষয়ে অখিল মাতৃক অৱগত কৰে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে জনপ্ৰতিনিধিৰূপে শিৱসাগৰবাসীয়ে নিৰ্বাচিত কৰা অখিল গগৈক সমষ্টিবাসীৰ স্বাৰ্থত শীঘ্ৰে মুক্তি দিবলৈ দাবী জনায় জ্যোতিপ্ৰসাদ গগৈৰ এক প্ৰতিবেদন বিধায়ক হৈ প্ৰথমবাৰৰ বাবে ৰূপজ্যোতি কৰ্মী অখিল গগৈ গৃহত আহিছে ইতিপূৰ্বে তেওঁ এই গৃহটোলৈ আচলতে বিভিন্ন সময়ত তেওঁ আহি থাকে মাতৃৰ খবৰ লয় আজি তেওঁ বিধায়ক হৈ প্ৰথমবাৰৰ বাবে এনেদৰে অহা দেখিবলৈ পোৱা গৈছে অখিল গগৈ গৃহত মই মাতৃৰ লগত কথা পাতি থকা মই দৃশ্য দেখাইছোঁ পোনপ্ৰথমে মই ৰূপজ্যোতি কৰ্মী কাষলৈ যাম তেওঁৰ এই কথা মই সুধিম যে তেওঁ কেনেধৰণৰ কি অনুভৱ লৈ আজি আহিছে প্ৰথম বিধায়ক হৈ যিহেতু অখিল গগৈ মাতৃ এগৰাকী তেওঁ এতিয়া এগৰাকী বিধায়কৰ মাতৃ কাষত আহিছে আপুনি কেনেকুৱা অনুভৱ কি ক'ব মই মাক কৈ গৈছিলোঁ নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতৰ পৰা আঁঠুকাৰি সেৱা লৈছিলোঁ আৰু কৈছিলোঁ মা আশীৰ্বাদ কৰিব আৰু মোৰ বিশ্বাস মই জিকিম আপোনাৰ পুত্ৰৰ দৰে মোক আপুনি গ্ৰহণ কৰিব আৰু মই আপোনাক কথা দিছোঁ বিজয় হোৱাৰ পিছতে আপোনাক দেখা দিব আহিম আজি মই আহিছোঁ মাক দেখা দিবলৈ মাৰ পৰা আশীৰ্বাদ লৈছোঁ আগন্তুক দিনত যেন মই মৰিয়নি সমষ্টিত অসমৰ কাৰণে মই ভাল ধৰণে মই সেৱা কৰিব পাৰোঁ তেখেতৰ নিজ পুত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা ৰাজ্য দলৰ বৰ্তমানৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াও বিজয় হৈছে আপোনাৰ পুত্ৰক আমি মুক্তিৰ বাবে আমি বিধানসভাৰ মজিয়াত নিশ্চয় লগ পাওঁতে এই বিষয়বোৰ আলোচনা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ গৃহলৈ আজি ৰূপজ্যোতি কৰ্মী বিধায়ক হৈ প্ৰথমবাৰৰ পৰা আহিছে আৰু আজি আপুনিও এগৰাকী বিধায়কৰ মাতৃ কেনেকুৱা লাগিছে মোৰ ভালেই লাগিছে ভাল লাগিছে যদিও মোৰ অকণমান চিন্তা লাগি আছে মোৰ যদিও ল'ৰাটো বিধায়ক জিকিছে তথাপিতো সি এতিয়ালৈকে মোৰ চকুৰ আগত দেখা নাই সেইকাৰণে মোৰ মনটো অকণমান বেয়া লাগে আপুনিতো খুব আগ্ৰহেৰে বাট চাই আছে আপোনাৰ পুত্ৰ বিধায়ক হৈ এতিয়া আকৌ জেলৰ পৰা ওলাই আহিব এতিয়া জেলত থাকিয়ে যিহেতু তেওঁ জয়ী হৈছে হয় নহয় একদম আশাৰে ৰৈ আছে আপুনি আশাৰে ৰৈ আছোঁ এতিয়া কোনদিনা চৰকাৰে তেওঁক এৰি দিয়ে আৰু ৰাইজৰ লগত ৰাইজৰ নিচিনা কাম কৰিবলৈ ৰাইজেও লগত বাট চাই আছে শিৱসাগৰ ৰাইজে তেওঁৰ কাৰণে বহুতো কষ্ট কৰি হেৰি কৰিলে তেওঁলোকো ৰৈ আছে তেওঁক আজৰি কৰি আনিলেহে তেওঁক ভাল লাগিব আৰু মোৰো ভাল লাগিব আপোনাৰ ৰূপজ্যোতি কৰ্মীক যিহেতু আপুনি পুত্ৰ হিচাপে জ্ঞান কৰিছিলে আজি আপোনাৰ দুইজন পুত্ৰই আজি বিধায়ক হয় দুইটাই মোৰ পুত্ৰ ভাল লাগিছে ভাল লাগিছে আৰু ফলে ৰাজ্যৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোভিড-19 চৰকাৰে কোভিড মহামাৰীৰ বাবে দিয়া নতুন এছঅপিয়ে চুব পৰা নাই চাহ বাগিচা অঞ্চলত দিনৰ 4 বজালৈ কাম কৰিবলৈ বাধ্য কৰাইছে বাগিচাৰ শ্ৰমিকসকলক যাৰ মুনাফা লাভ কৰিছে চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে মালিকসকলে ওদালগুৰি জিলাৰ মাজবাটৰ লামাবাৰী চাহ বাগিচাত বৰ্তমানো কাৰ্যকৰী হোৱা নাই চৰকাৰৰ এই কোভিডৰ নতুন এছঅপি এখন সাৰ্জিকেল মাস্ক 10 পৰা 15 দিন ব্যৱহাৰ কৰিব লাগে লামাবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলে এটা চেনিটাইজাৰ দিয়ে 10 গৰাকী শ্ৰমিকৰ মাজত এইদৰে চলিছে চাহ বাগিচাৰ শ্ৰমিকসকল আগবঢ়াইছো ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন মহামাৰীৰ কাৰণে অসম চৰকাৰে যি নতুন এছঅপি বান্ধি দিছে আৰু সেই এছঅপিয়ে ঢুকি পোৱা নাই চাহ বাগানৰ শ্ৰমিকসকলৰ মাজত মোৰ কেমেৰা সহযোগে দেখাব এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ লামাবাৰী চাহ বাগিচাৰ এইদৰে আচলতে ৰাতিপুৱা 7 বজাৰ পৰা ফাটিবেলা 4 বজালৈ এইদৰে শ্ৰমিকসকলে কাম কৰে আৰু কিছু ব্যক্তি আছে আৰু চাহ শ্ৰমিক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে সকলো প্ৰকাৰ অফিচ কাছাৰীৰ পৰা সকলো 15 দিনৰ পৰা বন্ধ দিছে কিন্তু এই চাহ বাগান এৰিয়াত তাৰে কোনো প্ৰভাৱ পৰা দেখা নগ'ল গতিকে যি শ্ৰমিক এগৰাকী আছে তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে কেই বজাৰ পৰা কেই বজালৈ আপোনালোকে কাম 7 বজালৈ 4 বজালৈ আপোনালোকৰ কোনো কৰোনা মহামাৰীৰ কাৰণে কোনো বন্ধ বা কেনেকুৱা একো হেৰি আপোনালোকক দিয়া নাই চৰকাৰৰ পৰা বা বাগান কৰ্তৃপক্ষৰ পৰা আপোনালোকৰ মাস্ক বা কি ব্যৱস্থা যোগান মাস্ক লগাব লাগে চাবোন পৰা হাত ধুব লাগে এইবিলাক দিছে নাই বাগানত দিছে পানীও দিছে কিন্তু আপোনালোকে 4 বজালৈ কাম কৰিবই লাগিব 12 বজাৰ পৰা সম্পূৰ্ণ দোকান পোহাৰ বন্ধ দিছে মানুহ সান্ধ্য দিছে কিন্তু আপোনালোকৰ বাগানৰ সকলো শ্ৰমিকে 4 বজালৈ কাম কৰি আছে কি ক'ব কিয় কৰি আছে
সেইটোৱে এতিয়া আমি যি আমাৰ বাগানবিলাকত তেনেকুৱা সুবিধা চৰকাৰ দিয়া নাই আৰু চৰকাৰবিলাকক সিহঁতক 1 বজালৈ ছুটি দি আছে 2টা দিন ছুটি দি আছে দেওবাৰ শনিবাৰ তেনেকুৱা আমিতো চৰকাৰৰ মানুহ হয় আমাকো তেনেকুৱা 1 বজালৈ কাম হ'ব লাগিছিলে তেনেকুৱা আমি সুবিধা পোৱা নাই চৰকাৰৰ পৰা আৰু এতিয়া আপোনালোকে বাগান কৰ্তৃপক্ষক মালিকপক্ষক আপোনালোকে কৈছে নাই যে আপোনালোকে 1 বজালৈ আপোনালোকে বন্ধ কৰিব বা কাম বন্ধ কৰিব লাগে এইটো কথা কৈছে নাই এনে মালিকপক্ষৰ পৰা আমি কোৱা হৈছে কিন্তু তেনেকুৱা নামানা হৈছে আৰু এতিয়ালৈকে হেৰি কৰা নাই আৰু আপোনালোকে কাম কৰিয়ে আছে এতিয়ালৈকে আমি কাম কৰি আছোঁ আমি 4 বজালৈকে কাম কৰোঁ বাগানৰ পৰা কৰোনা মহামাৰীৰ কাৰণে আপোনালোকক কি সুবিধা দিছে আমাক মাস্ক দিছে আৰু টেংকি পানী হাত ধোৱা এইবিলাক মাস্ক কিমান দিনৰ মূৰে দিয়ে এখনে দিছে এখন কিমান দিন ব্যৱহাৰ কৰিব এখন আমি 10 দিন 15 দিনলৈকে ব্যৱহাৰ কৰোঁ আৰু আইন সকলোৰে বাবে যদি সমান হয় তেন্তে বাগানখনো বন্ধ হ'ব লাগে যিটো এছঅ'পিৰ নিয়ম আছে সেই নিয়ম মতে বাগানখন যিমানলৈকে মানে চৰকাৰী বেচৰকাৰী বন্ধ হৈছে সিমানলৈকে আমাৰ এই বাগানখনো বন্ধ হ'ব লাগে আৰু শ্ৰমিকসকলক এইটো ন্যায় দিব লাগে হয় আসলে এই লামাবাৰী চাহ বাগিচা শ্ৰমিকসকলক যি লামাবাৰী বুলিয়ে নহয় ওদালগুৰি জিলাৰ যিমান চাহ বাগান আছে সকলো চাহ বাগানে এই মুহূৰ্তলৈকে কিন্তু 4 বজালৈ কাম কৰি আছে 7 বজাৰ পৰা 4 বজালৈ আৰু তেওঁলোকৰ যি এছঅ'পি আছে সেই এছঅ'পি কোনো বাগান কৰ্তৃপক্ষই নামানে কোনো নীতি নিয়ম তেওঁলোকে নামানে গতিকে এতিয়ালৈকে কিন্তু বাগানৰ এই শ্ৰমিকসকলৰ মাজত কৰোনা মহামাৰীৰ কোনো প্ৰভাৱ পৰা দেখা যোৱা নাই তেওঁলোকে যি সাধাৰণভাৱে যি কাম কৰে আগে পিছে কৰে তেনেদৰে কাম কৰি থকা পৰিলক্ষিত হৈছে দেশৰ কৰোনা মহামাৰীৰ সময়ত ফ্ৰেণ্ডছ অফ 80s নামৰ এটা বন্ধুগোটৰ আদৰণীয় পদক্ষেপ পাছিঘাটৰ বাকিন পেট্ৰিন অসামৰিক চিকিৎসালয়ৰ কোভিড ৰোগীলৈ এমাহৰ অক্সিজেন চিলিণ্ডাৰ দান কৰিলে এই বন্ধুৰ গোটটোৱে সমগ্ৰ দেশতে কোভিড পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে এই সময়তে অৰুণাচলৰ পূব চিয়াং জিলাৰ পাছিঘাটত ফ্ৰেণ্ডছ অফ 80s নামৰ এটা দলে বাকিন পেট্ৰিন অসামৰিক চিকিৎসালয়ত এমাহৰ বাবে যোগান ধৰিছে অক্সিজেন চিলিণ্ডাৰ 1980 চনত অৰুণাচলৰ পূব চিয়াং জিলা পাছিঘাটৰ বিভিন্ন স্কুল কলেজত পঢ়ি থকা এটা সহপাঠীৰ দলে অৰ্থাৎ ফ্ৰেণ্ডছ অফ 80se শনিবাৰে অতিমাৰী কোভিডক প্ৰতিহত কৰিবলৈ পাছিঘাট স্বাস্থ্য বিভাগক দুটাকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ লগতে আৰু এমাহৰ বাবে কোভিড ৰোগীসকলৰ বাবে অক্সিজেন যোগান ধৰিব বুলি জানিবলৈ দিয়ে অৰুণাচলৰ পূব চিয়াং জিলাৰ পাছিঘাটস্থিত বাকিন পেট্ৰিন চিকিৎসালয় সভাকক্ষত অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পূব চিয়াং পাছিঘাটৰ বিধায়ক কালিং ময়ং পাছিঘাট চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ Y.R. দাৰাং আৰু বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত মহন্ত পাংগিঙে কয় ফ্ৰেণ্ডছ অফ 80se বিভিন্ন সময়ত সমাজৰ কাম কৰি আহিছে কিন্তু এবাৰ কৰোনা মহামাৰীৰ সময়ত সকলোৰে বাবে অক্সিজেনৰ বেছি প্ৰয়োজন সেইবাবে এবাৰ ফ্ৰেণ্ডছ অফ 80se দুটাকৈ অক্সিজেন চিলিণ্ডাৰৰ লগতে কোভিড ৰোগীৰ এমাহৰ বাবে অক্সিজেন পাছিঘাট স্বাস্থ্য বিভাগক দান কৰিব পাছিঘাটস্থিত বাকিন পেট্ৰিন অসামৰিক চিকিৎসালয় সভাকক্ষত আয়োজিত সভাত ফ্ৰেণ্ডছ অফ 80sৰ সদস্য তথা পাছিঘাটৰ বিধায়ক কালিং ময়ং স্বাস্থ্য বিভাগৰ সংযুক্ত সঞ্চালক ডক্টৰ ডি ৰাইনা জিলা স্বাস্থ্য বিষয়া ডক্টৰ কালিং দাই বাকিন পেট্ৰিন চিকিৎসালয়ৰ অধীক্ষক Y.R. দাৰাং ফ্ৰেণ্ডছ অফ 80sৰ সভাপতি বটেম কয়ুত সম্পাদক লগতে সদস্য পুৰুষোত্তম গুপ্তা টংগে কাকি অনিল পাণ্ডে মিৰম কুমুদ কাংকে পেট্ৰিন সুব্ৰত বৰুৱা ভীমলাল অলেন টাকনিৰ লগতে চিকিৎসালয় স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে हाल ही में पिछले 2-3 दिन में आप सुन रहे होंगे कि अरुणाचल में भी 200 से ज़्यादा केसेस हर दिन कोविड-19 केसेस पाए जा रहे हैं और फर्टिलिटी भी बढ़ रहा है और हॉस्पिटलाइजेशन भी बढ़ रहा है इसीलिए हम फ्रेंड्स ऑफ 80s हमने सोचा कि हम भी अपना एक छोटा सा कंट्रीब्यूशन करें सोसाइटी को और उस वजह से हमने सोचा जो सबसे इम्पोर्टेंट है इस महामारी में ऑक्सीजन वो क्यों ना दे हम लोग हमारी तरफ से कंट्रीब्यूशन इसीलिए हमने इस बार जो बाकिन पेट्रिन जनरल हॉस्पिटल के कोविड पेशेंट्स है कोविड हॉस्पिटल है उसके लिए 1 महीने के लिए हमने फैसला लिया है कि फ्री ऑक्सीजन देंगे जो 15 मई से 14 जून तक और ऑक्सीजन सिलेंडर की कमी हर जगह है तो हम हमारी तरफ से एक ऑक्सीजन सिलेंडर भी दे रहे हैं কৰোনা মহামাৰীৰ সময়ত ফ্ৰেণ্ডছ অফ 80sৰ এনে আদৰণীয় পদক্ষেপক শলাগ লৈছে পাছিঘাটৰ ৰাইজে
ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰ চাহ বাগিচা অঞ্চলৰ সংক্ৰমণ ঘটিছে কোভিডৰ। গহপুৰ দফলাগড় চাহ বাগিচাত 4জন আৰু ব্ৰহ্মাজন চাহ বাগিচাত 7জনৰ দেহত ধৰা পৰিছে কোভিড-19। চৰকাৰে দিয়া নতুন এছঅপি মানি বাগিচা কৰ্তৃপক্ষৰ কাম কাজ চলাই নিছে যদিও দুয়োখন বাগানতে এতিয়াও ইজনৰ পিছত সিজন আক্ৰান্ত হৈছে কোভিডত। কোভিড আক্ৰান্তসকলৰ বাবে দুয়োখন চাহ বাগানৰ কৰ্তৃপক্ষই চৰকাৰী নিৰ্দেশনা মানি তেওঁলোকক আছুতীয়াকৈ কোভিড চেণ্টাৰ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দুয়োখন চাহ বাগানতে এনেদৰে কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰাত চিন্তিত হৈ পৰিছে বাগান কৰ্তৃপক্ষ। আগবাঢ়িছে খনভাত পলাশ ফুকনৰ ৰিপৰ্ট। বৰ্তমান উপস্থিত আছোঁ গহপুৰ দফলাগড় চাহ বাগিচাত, যিহেতু চাহ বাগিচাৰ প্ৰতি চৰকাৰে বিশেষ এছঅপি জাৰি কৰিছে, চাহ বাগিচা শ্ৰমিকসকলৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ লগে লগে মই উপস্থিত হৈছোঁ গহপুৰ দফলাগড় চাহ বাগিচাত। মোৰ সতীৰ্থই দেখাইছে এই মুহূৰ্তত দফলাগড় চিকিৎসালয়ত মই উপস্থিত আছোঁ, কিয়নো কোভিডে বিশেষকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত, আৰু তাৰ লগে লগে আচলতে চাহ বাগান কৰ্তৃপক্ষে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে দফলাগড় চাহ বাগিচাৰ ফালৰ পৰা। স্বাস্থ্যকৰ্মী আছে, বাইদেউ কওকচোন আপোনালোকৰ বাগানত এতিয়ালৈকে কোভিড পজিটিভ ধৰা পৰিছে নেকি? হয়, 3টা ল'ৰা আছে আৰু এজন মাইকী মানুহ আছে। 4জন মুঠ আক্ৰান্ত হৈছে। কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা? তেওঁলোকক কেনেকুৱা ধৰণৰ যোগান সুবিধা আদায় দিছে? মাস্ক পিন্ধি আছে আৰু ইয়াতো ইহঁতক খানা পিনাও দিয়া হৈছে। সকলোখিনি সুন্দৰকৈ দিয়া হৈছে। হয় হয়, আৰু আছে যুৱক, কোৱাচোন তোমালোকৰ দফলাগড় চাহ বাগিচাত শেহতীয়াকৈ 4জন আক্ৰান্ত হৈছে বুলি আমি গম পাইছোঁ, তেওঁলোকক কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছা? আমাৰ ইয়াত বাগিচা যোন মেডিকেল আছে তাত সিহঁতক পজিটিভ কেছটো আছুতীয়াকৈ আইচলেট কৰি ৰাখিছে, আৰু যোনটোত ইয়াতে চোৱা চিতা কৰি ভালকৈ ৰখা হৈছে। এনে বেলেগ আৰু একো হোৱা নাই, কিন্তু বাগানত আমাৰ চব মানুহে মাস্ক পৰিধান কৰি আছে, কিন্তু মানুহ কিছুমান মনা নাই। বেছিভাগে মেনেজমেণ্টেও বহুতখিনি মানে সতৰ্কতা হিচাপত চবকে বুজাই এতিয়া মানুহখিনি এতিয়া বুজিবলগীয়া পাৰি আছে। মেইন হ'ল মানে কামত গ'লে সিহঁতে মাস্ক লগাই যায় আৰু কামৰ পৰা ঘূৰি আহিলোঁ। আৰু লাইনত যি আক্ৰান্ত হৈছে লাইনত ৰখা নাই নিশ্চয়, যিহেতু চৰকাৰে এছঅপি জাৰি কৰিছে লাইনত ৰাখিবলৈ, হোম আইচলেশ্যনত ৰাখিবলৈ নহ'ব। কেনেকুৱা ক'ত ৰাখিছে তেওঁ? মেডিকেলতে আমাৰ ইয়াতে কোৱাৰেণ্টাইন যোনটো বনোৱা হৈছে কোৱাৰেণ্টাইন জ'ন বুলি, তাতে আমি কোৱাৰেণ্টাইন আইচলেট কৰি ৰাখি আছোঁ পজিটিভ কেছ। 100 টকাৰ খাদ্য যোগান ধৰিব লাগিব এজন কৰোণা আক্ৰান্ত হয়, সেইবাৰ কেনেকুৱা ধৰণে পালন কৰাইছে সেইখিনি? আমাৰ মেডিকেল ফালেদি দিয়া হৈ আছে, খাদ্য পাতি সুন্দৰকৈ দিয়া হৈ আছে। নিশ্চয়কৈ আচলতে এয়া দফলাগড় চাহ বাগিচাৰ দৃশ্য, কিয়নো শেহতীয়াকৈ চৰকাৰে যি নতুন এছঅপি জাৰি কৰিছে তাৰ লগে লগে বাগান কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু গহপুৰত যিহেতু 9খন বাগান আছে, মই আজি দফলাগড় বাগানত উপস্থিত হৈ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে 4গৰাকীকৈ বৰ্তমান আক্ৰান্ত হৈছে, তেওঁলোকক চিকিৎসালয়তে কোৱাৰেণ্টাইন হিচাপে ৰখা হৈছে, কিয়নো লাইনত তেওঁলোকে ৰখা নাই। যিহেতু চৰকাৰৰ নতুন নীতি নিৰ্দেশনা আছে, তেওঁলোকক সুন্দৰকৈ খাদ্য পাতি যোগান ধৰা হৈছে বুলি কৈছে, আৰু সকলো ধৰণৰ যেনেদৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে দফলাগড় চাহ বাগিচা কৰ্তৃপক্ষই সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ৰাজ্যত নিতৌ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। চাহ বাগিচাত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে চাহ বাগিচাসমূহৰ বাবে নতুনকৈ এছঅপি জাৰি কৰাৰ পিছতে তৎপৰ হৈ পৰিছে চাহ বাগিচা কৰ্তৃপক্ষ। চাহ বাগিচাসমূহত কেনেকৈ কাৰ্যকৰী হৈছে এছঅপি, এই ক্ষেত্ৰত তৎপৰ পৰিছে শোণিতপুৰৰ মিছামাৰীৰ 4দুৱাৰ চাহ বাগিচা কৰ্তৃপক্ষ। আৰু এই সন্দৰ্ভত মিছামাৰীৰ পৰা আগবঢ়াইছো হৰেণ ভূমিজৰ এক ৰিপৰ্ট। সংখ্যা বৃদ্ধি হৈছে, বিশেষকৈ চাহ বাগিচাসমূহত কোভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত চৰকাৰ প্ৰশাসন যথেষ্ট চিন্তিত হৈ পৰিছে। আমি দেখুৱাইছোঁ এয়াই হৈছে মিছামাৰীৰ যি 4দুৱাৰ চাহ বাগিচা। 4দুৱাৰ চাহ বাগিচাত এনেধৰণে শ্ৰমিকসকলে মুখত মাস্ক পৰিধান কৰি যি চৰকাৰী নীতি নিয়ম মানি আচলতে তেওঁলোকে কাম কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে চৰকাৰে জাৰি কৰিছিল নতুন এছঅপি। ইয়াৰ পিছতে আচলতে চাহ বাগিচা কৰ্তৃপক্ষসমূহ সম্পূৰ্ণৰূপে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত আছে 4দুৱাৰ চাহ বাগিচাৰ পৰিচালক, তেখেতৰ পৰা আমি জানিম আচলতে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ছাৰ, কেনেধৰণে আপোনালোকে ব্যৱস্থা লৈছে? বিশেষকৈ গভৰ্ণমেণ্টে দিয়া এছঅপিখিনি আমি পুংখানুপুংখৰূপে পালন কৰি গৈ আছোঁ, আৰু তাৰ লগতে লেবাৰ লাইনখিনি আমি চেনিটাইজ কৰাইছোঁ, আৰু ৰেচিডেঞ্চিয়েল এৰিয়া যিমান আছে গোটেইখিনি আমি চেনিটাইজ কৰাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমাৰ যেনেকৈ
টেম্পাৰেচাৰ গান দি পেলাই তেওঁলোকৰ টেম্পাৰেচাৰ চেক কৰি পেলাই আমি সেইধৰণে কামলৈ আমি মানুহক হেৰি কৰিব দিওঁ। ইয়াৰ মাজতে আমাৰ এতিয়া আৰু এটা SOPৰ মাজতে আমাৰ খবৰ আহিছে ক'ভিড চেণ্টাৰটো চাহ বাগানত আমি প্ৰভাইড কৰি দিব লাগিব। আমাৰ যিহেতু সৰু বাগান এটা হয়, চাৰদুৱাৰ চাহ বাগিচা, আমাৰ ডিছপেঞ্চেৰী আছে, ভিজিটিং ডক্টৰ আছে আৰু আমাৰ হস্পিটেল ষ্টাফ আছে। তো এইখিনিৰ মাধ্যমেৰে আমি এটা আমাৰ LP স্কুলতে আমি এটা ক'ভিড চেণ্টাৰ এটা সৰুকৈ গঢ়ি তুলিবলৈ 10টা বেডৰ ব্যৱস্থা ৰাখিবলৈ আমি ব্যৱস্থা কৰিছোঁ। তাত আটাইকেইটা কিট দিয়া হ'ব আৰু PP কিট দিয়া হ'ব। আমি আমাৰ এক্সিকিউটিভখিনিয়ে বা আমি সকলোৱে আমি এটাই যোগ কৰিছে তেখেতসকলৰ সজাগতাটো যাতে আমি বৃদ্ধি কৰিব পাৰোঁ। বিশেষসকলে এটা এৱাৰনেছ দিবলৈ আমি সেইটো ক'ভিড কি, ক'ভিডৰ প্ৰট'কলখিনি কেনেকুৱা ধৰণৰ কথা, আৰু তেখেতৰ যি এটা ৰিউমাৰ আহি পৰিছে মানে হোৱাটছআপ বা হেৰি চাই সেইটো যাতে তেখেতসকলৰ পৰা মানে আঁতৰি যায় আৰু মানে ক'ভিডৰ লগত সহযোগ কৰে, আমি সেইটোকে বেছি সজাগ কৰিব চেষ্টা কৰিছোঁ। এয়া আছিল চাৰিদুৱাৰ চাহ বাগিচাৰ পৰিচালকে ধৰি বিষয়াসকল, তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে। আৰু চৰকাৰী যি নতুন SOP, এই নতুন SOP মানি চাৰিদুৱাৰ চাহ বাগিচাতো শ্ৰমিকসকলে কৰ্মত নিয়োজিত হোৱা পৰিলক্ষিত হৈছে। কোভিড মহামাৰীয়ে মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ শস্যৰ ওপৰত সন্ত্ৰাস চলাইছে পোকে। কোভিডৰ ভয়ংকৰ পৰিৱেশে সকলোৰে মনবোৰ আনি নিছে এক বিষাদ গাথা। বাতৰিৰ পৰা বিদ্যালয়ৰ পূৰ্বে আগবঢ়াই থৈ গৈছে প্ৰতিবেদন। কোভিড মহামাৰীয়ে মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ শস্যৰ ওপৰত সন্ত্ৰাস চলাইছে পোকে। কাল কৰোনাই কালৰূপ ধাৰণ কৰাৰ সময়তে হাজোৰ হালু গাঁৱৰ একাংশ মহিলাই প্ৰায় 5 বিঘা মাটিত বেলি ফুলৰ খেতি কৰি স্বাৱলম্বনৰ পথ বাছি লৈছিল। তীৰ্থনগৰী হাজোৰ হালু গাঁৱৰ মা কালী আত্মসহায়ক গোটৰ 12গৰাকী মহিলাই ব্ৰহ্মপুত্ৰৰ বালিচৰত পোন প্ৰথমবাৰৰ বাবে এই খেতিডৰা আৰম্ভ কৰিছিল। চালে চকুৰোৱা এক হালধীয়া দলি চাই যেন সকলোকে মোহিত কৰিছিল। কিন্তু শেহতীয়াকৈ এক অচিন পোকে খেতিডৰা তছনছ কৰাত বিবুধিত পৰিছে এতিয়া মহিলাসকল। হয়, আমি আগবাঢ়ি আহিছোঁ, কিন্তু আমাক কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ উৎসাহ দিয়া নাই। তেওঁলোকে আমাক আগবাঢ়িও নাই। এতিয়া আমাৰ এটা পোকে ধৰিছে আৰু বৰ্তমান কোনটো সময়ত খেতিখিনি আমি চপাব লাগে, কেনেকুৱা পৰ্যায়ত চপাব পাৰিম, কি কৰিব পাৰিম, ক'ত বিকিব পাৰিম, কি কৰিব পাৰিম, সেই বিষয়ে আমি একেবাৰে নাজানো। আৰু সেই বিষয়ে জনাবৰ কাৰণে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ, কিন্তু কোনো ধৰণৰ তাৰমানে ৰেছপন্স পোৱা নাই তেওঁলোকৰ পৰা। কনকলতা আঁচনিৰ 50,000 টকা ব্যয় কৰি খেতিডৰা কৰিবলৈ আগবাঢ়ি অহা মহিলাসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নষ্ট হৈ যোৱা খেতিডৰাক লৈ এতিয়া চিন্তাত পৰিছে গোটটোৰ মহিলাসকল। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙালীৰ ৰঙে